নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ তোমালোকৰ ইংৰাজীৰ লেচন নম্বৰ আমাৰ কিমান আছে, লেচন নম্বৰ 1 আছে। ইয়াৰ যিমানখিনি ইম্পৰ্টেণ্ট আছে মই সকলোখিনি তোমালোকক দি দিম, মই লগাই দিম, তোমালোকে ইয়াৰ পৰা পঢ়ি যাবা। আৰু ইয়াৰ এনচাৰখিনি মই ভিডিঅ'ত দিয়া আছে। মই খালি কি কৰিম, ইয়াত জাষ্ট কোনটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় তোমালোকৰ এক্সামৰ কাৰণে তোমালোকে সেইকেইটা ভালকৈ পঢ়ি ল'বা। আমাৰ প্ৰথমটো হ'ব ইয়াৰে 1 নম্বৰটো হ'ব ইম্পৰ্টেণ্ট, যেটো আছে কি হাউ ডিড আৰ মাৰ্গি এণ্ড টমি, এইটোত আমাৰ ইম্পৰ্টেণ্ট আছে। তাৰপিছতো আছে ইয়াত ইম্পৰ্টেণ্ট কোনটো আছে, তাৰপিছত তোমালোকে 6 নম্বৰটো চাবা। 6 নম্বৰটো আছে ইম্পৰ্টেণ্ট ইয়াত, হোৱেৰ ৱাজ মাৰ্গিছ স্কুল ডিড শ্বি হেভ এনি ক্লাছমেটছ, এইটো হ'ব ইম্পৰ্টেণ্ট, তোমালোকে এই দুটা পঢ়িবা ইয়াৰ। আৰু এটা আছে কি 7 নম্বৰটো ইম্পৰ্টেণ্ট আছে, হোৱাট সাবজেক্টস ডিড মাৰ্গি এণ্ড টমি লাৰ্ণ, এইটোও আমাৰ ইম্পৰ্টেণ্ট আছে। আৰু এই 2 নম্বৰৰ ভিতৰত কোনটো পঢ়িবা, ইয়াৰ ভিতৰত তোমালোকে এইটো পঢ়ি ল'বা, এইটো বেছি ইমান এটা ইম্পৰ্টেণ্ট নহয়, তোমালোকে এইটো ভালকৈ পঢ়ি ল'বা। আৰু তলত তোমালোকে চাবা আমাৰ তলত কোনটো কোনটো ইম্পৰ্টেণ্ট হ'ব, ইয়াৰ তলৰখিনি হ'ব প্ৰথমটোৰ আমাৰ এইটো হ'ব ইম্পৰ্টেণ্ট, এইটো কি আছে আমাৰ হোৱাট কাইণ্ড অফ টিচাৰ্ছ ডিড মাৰ্গি এণ্ড টমি হেভ, এইটো আছে ইয়াৰ ইম্পৰ্টেণ্ট। তাৰপিছৰ ইয়াত তোমালোকে চোৱা 5 নম্বৰটো, ইয়াৰ আছে 5 নম্বৰটো ইম্পৰ্টেণ্ট হয়, হোৱাট হেড ওৱান হেপেণ্ড টু টমিছ টিচাৰ, এইটো আছে ইয়াৰ ইম্পৰ্টেণ্ট। আৰু এটা আছে কোনটো 7 নম্বৰটো, 7 নম্বৰটো কিবা আছে, হাউ ডাজ টমি ডেছক্ৰাইব দ্য অল্ড কাইণ্ড অফ টিচাৰ্ছ, অল্ড কাইণ্ড অফ স্কুল, এইটো আছে ইম্পৰ্টেণ্ট। আৰু এটা আছে 8 নম্বৰটো আছে ইম্পৰ্টেণ্ট, হাউ ডাজ হি ডেছক্ৰাইব দ্য অল্ড কাইণ্ড অফ টিচাৰ্ছ, এই দুটা ইয়াৰ ইম্পৰ্টেণ্ট আছে, তোমালোকে এই দুটা মুখস্থ কৰি ল'বা। আৰু আমাৰ কি আছে ইয়াত খালী ঠাইখিনি তোমালোকে কি কৰিবা, ভালকৈ মনত ৰাখিবা, তোমালোকৰ ইয়াৰ পৰা কুৱেশ্যন অহাৰ চান্স খুবেই বেছি এইবাৰ। চোৱা তোমালোকে 2 নম্বৰত কি দি আছে আমাৰ, 2 নম্বৰ 1 নম্বৰটোত কি হ'ব, দ্য ৰিপৰ্ট মাষ্ট বি, এইটো হ'ব আমাৰ কেয়াৰফুলি ছ' ডেট পাৰফৰ্মেঞ্চ কেন বি ইম্প্ৰুভড। আৰু 2 নম্বৰটো কি হ'ব, এট দ্য ইণ্টাৰভিউ Samir answered our questions, এইটো হ'ব লফলি দেশত কি হ'ব আমাৰ লফলি হ'ব ইয়াত। তাৰপিছত 3 নম্বৰটো কি দি আছে, উই অল বিহেভ, এইটো হ'ব আমাৰ differently when we are tired or hungry। তাৰপিছত তোমালোকে কি আছে চোৱা 4 নম্বৰটো চোৱা, দ্য টিচাৰ shook her head, এইটো হ'ব আমাৰ শ্ৰফুলি SORROWFULLY শ্ৰফুলি when Ravi lied to her। আৰু 5 নম্বৰত কি হ'ব, I completely, এইটো হ'ব আমাৰ completely forgot about it। আৰু 6 নম্বৰটো কি হ'ব, 6 নম্বৰটো হ'ব আমাৰ নৰ্থ-চেণ্টলি, ডেছত তোমালোকে নৰ্থ-চেণ্টলি পঢ়ুৱাই দিবা। আৰু 7 নম্বৰটো কি হ'ব, 7 নম্বৰটো দিয়া আছে আমাৰ এৱেফুলি, ইয়াত দেশত তোমালোকে এৱেফুলি লিখি দিবা। আৰু 8 নম্বৰত কি দিবা তোমালোকে কুইকলি, এইটোত কুইকলি লিখি দিবা। তাৰপিছত তোমালোকে চোৱা পেজ নম্বৰ 12ত, কি দি আছে আমাৰ এই ওপৰত চোৱা কি দি আছে, মেক এডভাৰ্বছ ফ্ৰম দিছ এডজেক্টিভছ, এইবিলাকৰ পৰা আমাক এডভাৰ্বছটো উলিয়াব লাগে। ইয়াতে তোমালোকে চোৱা প্ৰথমতে কি দি আছে, এংগ্ৰিৰ যিটো আছে এডভাৰ্বটো কি হ'ব, এংগ্ৰিলি হ'ব। আৰু হেপিটো হ'ব হেপিলি, তাৰপিছত মেৰিটো কি হ'ব, মেৰিলি, আৰু স্লিপিটি হ'ব স্লিপলি। তাৰপিছত ইজিটো হ'ব ইজিলি, আৰু নয়েছটি হ'ব নয়েছলি। তাৰপিছত টাইডি হ'ব টাইডলি, আৰু গ্লমি হ'ব গ্লমিলি। ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে আছে তোমালোকৰ ইম্পৰ্টেণ্ট এইটো চেপ্টাৰৰ। আৰু মই নেক্সট ভিডিঅ'ত তোমালোকৰ এইটো দি দিম, এইটো কি হৈছে দ্য ৰোড নট টেকেন, এই চেপ্টাৰৰ মই যিমানখিনি ইম্পৰ্টেণ্ট আছে মই তোমালোকক নেক্সট ভিডিঅ'ত
লৈ আহিম। চ' তোমালোকে মোৰ প্লে লিষ্টত গৈ চাব পাৰা, নহ'লে তোমালোকে মোৰ চেনেলটোত সোমাই কিনে এইটো ভিডিঅ' ওলাই দেখিবা। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত।